my dear students. অসম জাতীয় বিদ্যালয়ৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 6 পাৰ্টস অফ দ্য বডি শৰীৰৰ অংগসমূহ। এই কবিতাটো এটা বহুত ধুনীয়া কবিতা আৰু বহুত ইম্পৰ্টেণ্ট কবিতা, কাৰণ আমাৰ যে শৰীৰত অংগবিলাক আছে, অংগবিলাকৰ নাম আমি জানা দৰকাৰ, হয়নে নহয়? সো এই কবিতাটো আজি আমি ভালদৰে বুজিম, লগতে এই কবিতাত থকা যি কম্প্ৰিহেনশ্যন কুৱেশ্যন আছে এইখিনিও বুজিম, আৰু বহুত ইম্পৰ্টেণ্ট কথা সেইটো হৈছে এই কবিতাৰ পৰা কেনেকুৱা ধৰণৰ MCQ হ'ব পাৰে, MCQ আমি এই ভিডিঅ'তে আলোচনা কৰিম। সো MCQ খিনি লাষ্টত থাকিব, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, কাৰণ MCQ বৰ্তমান খুব অহা হৈছে আৰু আহিবই। সো তোমালোকে MCQ খিনিও ভালদৰে চাই ল'বা, ঠিক আছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰ্টস অফ দ্য বডি, বডি মানে শৰীৰ, তো শৰীৰৰ যি অংগ আছে এই অংগসমূহ, শৰীৰৰ অংগসমূহ। অ'কে, তাৰপিছত চোৱা লাইন বাই লাইন। 2 little hands and 2 little legs. চোৱা আমাৰ দুটা সৰু সৰু হাত আছে, আৰু কি আছে? দুটা সৰু সৰু ভৰি আছে, হয়নে নহয়? লেগছ আছে। তাৰপিছত চোৱা কি কৈছে, 1 big back and 1 big chest. আমাৰ এটা কি আছে? বহল পিঠি আছে, হয়নে নহয়? আৰু আমাৰ এটা কি আছে? বহল বুকু আছে। চেষ্ট মানে বুকু। ওকে, 10 little fingers, 10 little toys. আমাৰ হাতত 10টা আঙুলি আছে। কেইটা আঙুলি আছে? 10টা আঙুলি আছে। 10 little fingers মানে হাতৰ আঙুলি, and 10 little toys মানে আমাৰ 10টা ভৰিৰ আঙুলি আছে। আমাৰ 10টা ভৰিৰ আঙুলি আছে। 2 little eyes and 1 little nose. আমাৰ দুটা সৰু সৰু চকু আছে আৰু এটা সৰু নাক আছে, হয় নাই? দুটা চকু আছে আৰু এটা সৰু নাক আছে। 2 little ears and 2 little feet. আমাৰ দুটা সৰু সৰু কাণ আছে আৰু আমাৰ দুটা সৰু সৰু ভৰি আছে। তাৰমানে ফিট মানে ভৰিৰ তলুৱা বুলি কোৱা হয়। তাৰমানে ভৰিৰ দুটা আছে, সৰু সৰু আছে নে নাই? তাৰপিছত চোৱা 1 little mouth with lots of teeth. এটা আমাৰ সৰু মুখ আছে আৰু তাত বহুত দাঁত আছে, হয় নাই? এটা আমাৰ সৰু মুখ আছে আৰু তাত কি আছে? বহুত দাঁত আছে। Rosy lips and a big forehead. আমাৰ এটা কি আছে? এটা গোলাপী ৰঙৰ ওঠ আছে, গোলাপী ৰঙৰ ওঠ আছে আৰু এটা ডাঙৰ কপাল আছে। বিগ ফৰহেড, আৰু এটা ডাঙৰ কপাল আছে, হয় নে নহয়? ডাঙৰ কপাল আছে এইটো। And lots of hair on the head. আৰু মূৰত বহুত চুলি আছে, হয় নহয়? আৰু মূৰত কি আছে? বহুত চুলি আছে। lots of মানে বহুত বেছি, hair মানে চুলি, on the head. okay, 1 little chin and 2 elbows. এটা আমাৰ সৰু থুতুৰি আছে আৰু দুটা কি আছে? আমাৰ কিলাকুটি আছে। এলবছ মানে কিলাকুটি আছে। তাৰপিছত চোৱা 2 little ankles and 2 eyebrows. আৰু সৰু সৰু দুটা কি আছে? ভৰিৰ গাঁঠি আছে, হয় নহয়? ভৰিৰ গাঁঠি আছে। and 2 eyebrows. আৰু দুটা চেলাউৰি আছে আমাৰ চকুৰ ওপৰত। কি আছে? চেলাউৰি আছে। সো এইখিনিলৈকে তোমালোকে ধুনীয়াকে বুজি পাইছা নাই? এটা ধুনীয়া কবিতা, কাৰণ আমাৰ শৰীৰত যি পাৰ্টছ আছে, অংগ আছে, এই অংগবিলাকৰ নাম আমি জানিব লাগে, হয়নে নহয়? তাৰপিছত চোৱা 1 long neck and 2 chubby cheeks. এডাল দীঘল ডিঙি আছে আমাৰ, হয়নে? আৰু দুটা শকত আবদ গাল। 2 long arms and 2 round knees. দুখন দীঘল বাহু আছে and 2 round knees. আৰু দুটা ঘূৰণীয়া আঁঠু আছে আমাৰ, হয়নে? তাৰপিছত চোৱা these are the parts of my body. এইবোৰেই মোৰ শৰীৰৰ অংগ, হয়নে? এইবোৰেই মোৰ শৰীৰৰ অংগ। এতিয়া আমি গম পাই গলো আমাৰ শৰীৰত কি কি অংগ আছে। আউটসাইডাৰ অংগ, হয় নহয়? আউটসাইডাৰ, ইনাৰ সাইডত আৰু বহুত আছে, মোটামুটি এইখিনি হৈছে বাহিৰৰ অংগ, হয়নে? তাৰপিছত এই কবিতাটোত মোস্ট ইম্পৰ্টেণ্ট 3টা ৱৰ্ডছ আছে। এই 3টা ৱৰ্ডৰ পৰা যিকোনো 2টা বা 3টা দিব। সো চোৱাচোন কি আছে? লটছ অফ মানে মাছ বা মেনি,
ইংলিছটো ইংলিছে মনত ৰাখিবা কাৰণ লটছ বা মাছ মানে বহুত বেছি বা বেছি ৰজি মানে হৈছে লাইক দ্য কালাৰ অফ এ ৰ'জ গোলাপ ফুলৰ দৰে এটা ৰং এইটোক বুজাই আছে ৰজি ছবি মানে হৈছে প্লাম্প মানে শকত আবত গাল অ'কে চ' এইখিনি হৈছে এই কবিতাৰ লাইন বাই লাইন মিনিং বুজি পাইছা নহয় এতিয়া আমি কবিতাত থকা কম্প্ৰিহেনশ্যন কুৱেশ্যনবিলাক আলোচনা কৰিম কম্প্ৰিহেনশ্যনত মাত্ৰ 4টা কুৱেশ্যন আছে এই 4টা কুৱেশ্যন তোমালোকে ভালদৰে বুজি লোৱা ঠিক আছে প্ৰথম চোৱাচোন কি কৈছে এনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেছ তলত উল্লেখ কৰা বাক্যবিলাকৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিব দিছে আমাক হয়নে এক নম্বৰটো চোৱা হাউ মেনি ফিংগাৰ্ছ এণ্ড টয়ছ আৰ দেয়াৰ ইন আৱাৰ বডি আমাৰ শৰীৰত কিমানটা আঙুলি আছে আৰু কিমানটা ভৰিৰ আঙুলি আছে একদম সহজ প্ৰশ্ন কাৰণ আমি সবেই জানো হয় না নহয় যে দেয়াৰ আৰ 10 ফিংগাৰ্ছ এণ্ড 10 টয়ছ 10টা ভৰিৰ হাতৰ আঙুলি আছে আৰু 10টা ভৰিৰ আঙুলি আছে হয় নাই তাৰপিছত কুৱেশ্যন নম্বৰ 2 চোৱা হাউ মেনি এলবোজ এণ্ড আইব্ৰ'জ আৰ দেয়াৰ ইন আৱাৰ বডি আমাৰ শৰীৰত কিমানটা কিলাকুটি আছে আৰু কিমানটা আমাৰ শৰীৰত চেলাউৰি আছে আইব্ৰ'জ আছে চোৱা দেয়াৰ আৰ 2 এলবোজ আমাৰ দুটা কিলাকুটি আছে ভৰিত হয় নাই এণ্ড 2 আইব্ৰ'জ ইন আৱাৰ বডি আমাৰ শৰীৰত দুটা কি আছে দুডাল চেলাউৰি আছে হয়নে নহয় একদম ইজি আমি কবিতাটোত পাইছো তাৰপিছত কুৱেশ্যন নম্বৰ 3 চোৱা হাউ মেনি আৰ্মছ এণ্ড নিজ আৰ দেয়াৰ ইন আৱাৰ বডি আমাৰ শৰীৰত কিমানটা বাহু আছে আৰু আমাৰ শৰীৰত কিমানটা আঁঠু আছে নিজ মানে আঁঠু ওকে সো আমি জানো যে দুটা আমাৰ কি আছে দেয়াৰ আৰ 2 লং আৰ্মছ লং তো দিয়া নাই বাৰু লং আৰ্মছ সো আমাৰ দুটা বাহু আছে এণ্ড 2 নিজ আৰু আমাৰ দুটা কি আছে আঁঠু আছে ইন আৱাৰ বডি আমাৰ শৰীৰত ইন আৱাৰ বডি আমাৰ শৰীৰত ওকে কুৱেশ্যন নম্বৰ 4 চোৱা কি আছে ফাইণ্ড আউট 5 pairs of rhyming words from the poem এই কবিতাটোৰ পৰা 5 জোৰা কিমান 5 জোৰ ৰেইমিং ৱৰ্ড বিচাৰি উলিয়াব দিছে কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট কবিতাৰ কাৰণে কবিতাত তো ৰেইমিং ৱৰ্ড আমাৰ খুব আহিয়েই থাকে হয়নে নহয় চ' ৰেইমিং ৱৰ্ড হৈছে যেতিয়া আমি চাম শব্দটোৰ লগত ধ্বনিৰ মিল আছে আন এটা শব্দৰ মানে ধ্বনিৰ মিল থাকিব লাগিব বা শেষৰ আখৰৰ উচ্চাৰণৰ মিল থাকিব লাগিব বুজি পাইছা নাই ইয়াত চোৱাচোন টজ টজ মানে নজ মিলিছে স্পেলিং মিলিছে অ ই এছ ইয়াত অ এছ ই আছে কিন্তু ধ্বনিটো মিলিছে টজ নজ ফিট টিথ ওকে ফৰহেড হেড মিলিছে এলবোজ আইব্ৰ'জ চিক্স নিজ এইখিনি হৈছে আমাৰ 5 pairs of rainy word my dear students এই কম্প্ৰিহেনশ্যন কুৱেশ্যনখিনি বুজি পাইছা নাই ভালদৰে এতিয়া লিখি লোৱা ঠিক আছে এতিয়া আমি মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম সেইটো হৈছে এমচিকিউ এই কবিতাৰ পৰা কেনেকুৱা ধৰণৰ এমচিকিউ আহিব পাৰে কাৰণ এমচিকিউটো আহিবই মাত্ৰ 6টা এমচিকিউ বনাই দিছো এই কবিতাটোৰ পৰা এইখিনি বুজি পালে তোমালোকে এমচিকিউ কৰিব পাৰিবা ঠিক আছে এমচিকিউৰ ফুল ফৰ্ম হৈছে মাল্টিপল চইচেছ কুৱেশ্যনছ ওকে তাৰমানে আমাক 4টা অপচন দিয়া থাকিব তাৰ পৰা যিকোনো শুদ্ধ এটা অপচন বাছনি কৰিব লাগিব প্ৰশ্নটোৰ মতে ওকে প্ৰথমটো প্ৰশ্ন চোৱা হাউ মেনি টয়ছ আৰ মেনশ্যনেড ইন দ্য পয়েম যে কবিতাটোত কেইটা ভৰিৰ আঙুলিৰ কথা উল্লেখ কৰা হৈছে 2টা 5টা 10টা নে 20টা চোৱা সো আমি পাইছো কেইটা পাইছো যে 10টা আমাৰ ভৰিৰ আঙুলি আছে এটো সবেই জানে হয় না নহয় কুৱেশ্যন নম্বৰ 2 চোৱা হোৱাট ইজ দ্য কালাৰ অফ দ্য লিপছ কবিতাটোত আমাৰ যে উট আছে লিপছ আছে লিপছৰ কালাৰটো কি বুজি পাইছা নাই ৰেড ৰজি পিংক হোৱাইট আমি কি পাইছো ৰজি হয় নহয় গোলাপী কালাৰ তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চোৱা where is the hair located মানে চুলি ক'ত আছে চুলি আমাৰ শৰীৰৰ কোন ক'ত অৱস্থিত আছে অপচন নম্বৰ 8 আছে on the face on the hands on the head on the chest আমি পাইছো মানে কি আমি জানোই হয় নহয় যে আমাৰ মূৰত আছে ক'ত আছে চুলি হেডত আছে হয় নহয় চুলি হেডত আছে কুৱেশ্যন নম্বৰ 4 চোৱা how are the cheeks described in the poem কবিতাটোত গালবিলাকক কেনেকুৱাকৈ বৰ্ণনা কৰা হৈছে thin
হালকা chubby শকত আবত দীঘল লং দীঘল স্মল সৰু সো আমি কবিতাটোত পাইছো কি যে গাৰ্লটোক আমাক কিহৰ লগত তুলনা কৰিছে chubby মানে হৈছে শকত আবত হয়নে question number 5 চোৱা how many noses do we have according to the poem কবিতাটোৰ মতে আমাৰ কেইটা নাক আছে আমাৰ নাক এটাই আছে হয় না নহয় কবিতাটোৰ মতে নহয় এনেও আমাৰ নাক কেইটা আছে এটাই আছে হয় না নহয় question number 6 চোৱা which part of the body is described is round মানে কবিতাটোত কোনটো অংগক ঘূৰণীয়া বুলি বৰ্ণনা কৰা হৈছে eyes head elbows knees my dear students এটো হৈছে knees হয় নহয় আঠু সো একদম ইজি তোমালোকে এনেকৈ এমসিকিউৰ উত্তৰবিলাক ধুনিয়াকে শিকি লবা কাৰণ একদম সহজ কবিতাটো ভালকে মুখস্থ কৰিবা বুজি পাইছা নাই অৰ্থখিনি বুজি লবা আৰু কম্প্ৰিহেনশন কোৱেশ্চন খিনিও লিখি দিছো ভালদৰে লিখি বুজি লবা এমসিকিউ খিনি ধুনিয়াকে লিখি লবা ওকে সো যিসকলে নতুন চাই আছা এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি দিয়া এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও সকলোৰে আগত পোৱাৰ কাৰণে ঠিক আছে আৰু যদি ভিডিওটো ভাল লাগি থাকে তেতিয়াহলে তোমালোকৰ ফ্ৰেন্ড সাৰ্কলও শেয়াৰ কৰি দিবা আৰু তুমিও ভিডিওটো লাইক কৰি কমেন্ট কৰি জনাবা কেনেকুৱা হৈছে ঠিক আছে